12 এপ্ৰিল শনিবাৰ চ'ত মাহৰ 29 তাৰিখ হনুমান জয়ন্তী। এই হনুমান জয়ন্তীৰ দিনাৰ পৰা 5টা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শ্ৰী হনুমানৰ কৃপাদৃষ্টি থাকিব। শনিবাৰে হনুমান জয়ন্তী হোৱা বাবে শ্ৰী হনুমান আৰু শনিদেৱৰ বিশেষ আশীৰ্বাদত 5টা ৰাশিৰ জাতক জাতিকাসকল বহুত ভাগ্যশালী হ'বলৈ গৈ আছে। 2025 বৰ্ষৰ 12 এপ্ৰিল হনুমান জয়ন্তী গোটেই ভাৰতবৰ্ষতে উলহ-মালহেৰে পালন কৰা হ'ব আৰু এই দিনটোৰ পৰাই 5টা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। 1 বহাগ মঙ্গলবাৰে অসমীয়া নতুন বছৰ আৰম্ভ হ'ব আৰু এই নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে এই 5টা ৰাশিৰ জাতক জাতিকাসকলে শ্ৰী হনুমানৰ কৃপাত সকলো দিশতে শুভফল প্ৰাপ্তি কৰিব। সকলোবোৰ ৰোগ ব্যাধি তথা বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰিব। লগতে কৰ্মক্ষেত্ৰত বিশেষ পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। শ্ৰী হনুমানৰ শক্তিৰ প্ৰভাৱত এই 5টা ৰাশিৰ জাতক জাতিকাৰ গোটেই বছৰটোৰ বাবে শুভ মংগলময় হ'ব। সকলো ক্ষেত্ৰতে ভাগ্যই সহায় কৰিব। সেইবাবে সকলো ক্ষেত্ৰতে উন্নতিও কৰিব পাৰিব। হনুমান জয়ন্তীৰ দিনা এই 5 ৰাশিৰ জাতক জাতিকাসকলে যদি এটা কাম কৰিব পাৰে তেনেহ'লে নতুন বছৰটোত তেওঁলোকে মনৰ সকলোবোৰ ইচ্ছা পূৰণ কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আপোনাক জনাম হনুমান জয়ন্তীৰ দিনাৰ পৰা কোন 5টা ৰাশিৰ জাতক জাতিকাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, লগতে ভাগ্যই তেওঁলোকক কেনেদৰে সহায় কৰিব আৰু জানিব পাৰিম হনুমান জয়ন্তীৰ দিনা কোনটো কাম কৰিলে শ্ৰী হনুমানৰ পৰা গোটেই বছৰটোৰ বাবে বিশেষ কৃপা লাভ কৰি থাকিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক হনুমান জয়ন্তীৰ পৰা কোনকেইটা ৰাশিৰ ওপৰত শ্ৰী হনুমানৰ কৃপা বৰষিব আৰু নতুন বছৰটোত তেওঁলোকে কেনেদৰে সফলতা অৰ্জন কৰি ৰোগ ব্যাধি দুখ কষ্টৰ পৰা সদায় আঁতৰি থাকিব পাৰিব। শ্ৰী হনুমানৰ কৃপাত হনুমান জয়ন্তীৰ পৰা তথা নতুন বছৰত ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয় তেওঁলোকৰ মেষ ৰাশি হয়। মেষ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। এই হনুমান জয়ন্তী তথা অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শ্ৰী হনুমানৰ বিশেষ কৃপাদৃষ্টি থাকিব। এই সময়ছোৱাৰ পৰাই মেষ ৰাশিৰ জাতক জাতিকাসকলে সফলতা অৰ্জন কৰিব পাৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে স্বাধীনভাৱে কাম কৰি ভাল পায়। এওঁলোকে আনৰ দ্বাৰা পৰিচালিত হ'ব নিবিচাৰে। এই ৰাশিৰ জাতক জাতিকাসকল ধাৰ্মিক আৰু বুদ্ধিমত্তাৰ অধিকাৰী হয়। সেইবাবে এওঁলোকে যিকোনো বিপদৰ পৰা সদায় বাচি থাকিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ শক্তি অত্যন্ত প্ৰবল হয়। যিকোনো সময়তে নিজৰ উন্নতিৰ বাবে চিন্তা কৰি থাকে। মেষ ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক শ্ৰমতকৈ মানসিক শ্ৰম অধিক পৰিমাণে কৰি ভাল পায়। জীৱনত বহুত বেছি কষ্ট পালেও এওঁলোকে কেতিয়াও দৰিদ্ৰতাৰ গ্ৰাসত পৰিব লগা নহয়। নিজে বহুত কঠোৰ পৰিশ্ৰম কৰিব পাৰে বাবেই যিকোনো কামতে তেওঁলোকৰ অভিজ্ঞতা থাকে। সমাজত এওঁলোকে নেতৃত্বও দিব পাৰে, অৰ্থাৎ সমাজৰ যিকোনো প্ৰকাৰৰ দায়িত্ব এওঁলোকে ল'ব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে কাকো হিংসা নকৰে, কিন্তু কোনোবাই হিংসা কৰিলেও এওঁলোকে তৎক্ষণাত গম পায়। ব্যৱসায় বাণিজ্যতো এওঁলোকে যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰে। মেষ ৰাশিৰ জাতিকাসকলে টকা পইচাৰ খৰচ কমকৈ কৰে আৰু সৎ চৰিত্ৰৰ হয়। স্বামীৰ উন্নতিৰ বাবে এওঁলোকে বহুত সহায় কৰে। নতুন বছৰটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত লাভদায়ক বৰ্ষ হ'ব। নতুন চাকৰি প্ৰাপ্তিৰ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যত অধিক উন্নতি কৰিব পাৰিব। এই দিনটোৰ পৰাই মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ধনৰ আগমন হ'ব। ক'ৰবাত ফচি থকা টকা পইচা ঘূৰাই পাব। কৰ্মক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি হ'ব।
বিদ্যাৰ ক্ষেত্ৰতো শুভ ফল দেখুৱাব পাৰিব। এই বৰ্ষত শিক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল প্ৰাপ্তি হ'ব। দ্বিতীয় ভাগ্যৱালী ৰাশিটো হৈছে কৰ্কট ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হয়, তেওঁলোকৰ কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হ'ল চন্দ্ৰ গ্ৰহ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সহনশীল, দয়ালু আৰু ভক্তিপৰায়ণ হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজে উপাৰ্জিত ধনেৰে ধনী হয়। আনৰ উপাৰ্জিত ধনৰ প্ৰতি এওঁলোকৰ কোনো লালসা নাথাকে। এই ৰাশিৰ জাতক জাতিকাসকলৰ মন ধীৰ স্থিৰ হয়। যিকোনো পৰিস্থিতিতে এওঁলোকে মিলি যাব পাৰে। যিকোনো কথাই এওঁলোকে বহুত ভাবি চিন্তি শান্তভাৱে কয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পৰিয়ালৰ মানুহৰ সৈতে সদায় মিলা প্ৰীতিৰে থাকিব বিচাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ সকলোবোৰ মনৰ কথা আনক খুলি ক'বলৈ টান পায়। সেইবাবে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক আন মানুহে সহজতে বুজিব নোৱাৰে। হনুমান জয়ন্তীৰ দিনাৰ পৰা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শ্ৰী হনুমানৰ বিশেষ কৃপাদৃষ্টি থাকিব, যাৰ ফলত আপুনি নতুন বৰ্ষটোত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যতো নতুন বৰ্ষটোত আপুনি উন্নতি কৰিব পাৰিব। শিক্ষা, নৃত্য গীত, অভিনয় আদিত সুনাম অৰ্জন কৰিব পাৰিব। চিকিৎসা বিজ্ঞান তথা কাৰিকৰী দিশত সুনাম কঢ়িয়াই আনিব পাৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই নতুন বৰ্ষটোত তৃতীয় ভাগ্যৱালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন 29 জৰে আৰম্ভ হয়, তেওঁলোকৰ বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে ধন সম্পদৰ গৰাকী হয়। এই ৰাশিৰ জাতক জাতিকাসকল ভাগ্যশালী আৰু বুদ্ধিসম্পন্ন হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মন মাজে মাজে সলনি হৈ থাকে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ আৰম্ভণি বহুত কষ্টকৰ হয়। এওঁলোকে জীৱনৰ প্ৰথম অৱস্থাত বহুত কষ্ট কৰিয়ে ধন টকা পইচা উপাৰ্জন কৰিব পাৰে। সেইবাবে এওঁলোকৰ অভিজ্ঞতা বহুত থাকে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাসো বহুত থাকে। বৃশ্চিক ৰাশিৰ জাতিকাসকল মন সদায় স্থিৰ হৈ থাকে আৰু এওঁলোক শান্তিপ্ৰিয় হয়। নিজৰ পৰিস্থিতিক সদায় নিজেই নিয়ন্ত্ৰণ কৰিব বিচাৰে। হনুমান জয়ন্তীৰ দিনাৰ পৰা শ্ৰী হনুমানৰ কৃপাত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বিশেষ পৰিৱৰ্তন আহিব। আত্মীয় কুটুম্ব তথা বন্ধুবৰ্গৰ পৰা ধন টকা পইচাৰ ক্ষেত্ৰত সহায় সহযোগ পাব। ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন হ'ব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা লাভৰ যোগ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল প্ৰাপ্তি হ'ব। চতুৰ্থ ভাগ্যৱালী ৰাশিটো হ'ল বৃষ ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ব, হস্ৰই, হস্ৰুৰে আৰম্ভ হয়, তেওঁলোকৰ বৃষ ৰাশি হয়। বৃষ ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। বৃষ ৰাশিৰ জাতক জাতিকাৰ স্মৃতিশক্তি বেছি হয়। এই ৰাশিৰ জাতক জাতিকাসকলে এটা বিলাসী জীৱন কটাই ভাল পায়। সেইবাবে এওঁলোকে নিজে উপাৰ্জন কৰাৰ কথা চিন্তা কৰে। নৃত্য গীত, অভিনয়ৰ প্ৰতি বৃষ ৰাশিৰ জাতক জাতিকাসকল অধিক আগ্ৰহী হোৱা দেখা যায়। এওঁলোক কোমল হৃদয়ৰ গৰাকী হয়। বৃষ ৰাশিৰ জাতিকাসকল সদায় স্বাধীনচিতীয়াভাৱে জীয়াই থাকি ভাল পায়। ভোগ বিলাস কৰি এওঁলোকে বহুত ভাল পায়। হনুমান জয়ন্তীৰ দিনাৰ পৰা নতুন বছৰটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। ধন টকা পইচাৰ আগমনো অধিক পৰিমাণে হ'ব, কিন্তু খৰচো যথেষ্ট পৰিমাণে হ'ব নতুন বৰ্ষটোত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগতকৈ বহুত বেছি পৰিমাণে উন্নতি কৰিব পাৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰতো উন্নতি কৰিব পাৰিব। পাৰিবাৰিক সুখ শান্তি অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ ফল দেখা যায়। পঞ্চম ভাগ্যৱালী ৰাশিটো হ'ল মকৰ ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ বৰ্গীয় জৰে আৰম্ভ হয়, তেওঁলোকৰ মকৰ ৰাশি হয়। মকৰ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। মকৰ ৰাশিৰ জাতক জাতিকাসকল বুদ্ধিমান, অভিজ্ঞ আৰু দায়িত্বশীল হয়। এই ৰাশিৰ জাতক জাতিকাসকলে উত্তৰাধিকাৰী সূত্ৰে সা সম্পত্তি লাভ কৰে।
মকৰ ৰাশিৰ জাতক জাতিকাসকলে সমাজত আগস্থান পোৱাৰ সুযোগ পায়। মকৰ ৰাশিৰ জাতক জাতিকাসকল কৰ্মৰ প্ৰতি আগ্ৰহী হয় আৰু তেওঁলোকে যিটো কৰ্মত হাত দিয়ে সেই কৰ্মটো সম্পূৰ্ণ কৰিবলৈ বহুত চেষ্টা কৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাসো বেছি থাকে। নতুন বৰ্ষটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু বিশেষ সুবিধা আহিব। মংগলৰ শুভ প্ৰভাৱত ভাগ্যৰ পৰিৱৰ্তন হোৱা দেখা যাব। কৰ্মৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে উন্নতি হোৱা দেখা যায়। নতুন চাকৰি প্ৰাপ্তিৰ শুভ সংযোগ ঘটিছে এই বৰ্ষটোত। প্ৰিয় দৰ্শক, এই 5টা ৰাশি হনুমান জয়ন্তীৰ দিনাৰ পৰা ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু এই 5টা ৰাশিৰ জাতক জাতিকাসকলে হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰত নাৰিকল উৎসৰ্গা কৰিলে বিশেষভাৱে ফল প্ৰাপ্তি কৰিব পাৰিব। আজিৰ বাবে এইখিনি আছিল। ধন্যবাদ।